নিৰুদ্দেশ হৈছে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া। আমাৰ মৰমৰ বিধায়িকা সুমন হৰিপ্ৰিয়া আজি বহুদিন হ'ল হেৰাই গৈছে। ক'তো সন্ধান নাই বিধায়িকাগৰাকীৰ। হাজোৰ ৰামদিয়া ৰাইজে বিচাৰি পোৱা নাই এতিয়া বিধায়িকাগৰাকীক বিচাৰি দিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান ৰাইজৰ। আমাৰ মৰমৰ বিধায়িকা সুমন হৰিপ্ৰিয়া আজি বহুদিন হ'ল হেৰাই গৈছে। আমি যেতিয়াৰ পৰাই ভোট দিলোঁ তেতিয়াৰ পৰা আমি সুমন হৰিপ্ৰিয়াক বিচাৰি পোৱা নাই। আমি খুব মৰম কৰিছিলোঁ, আমাকো খুব মৰম কৰিছিলে। আমি খুব মৰমতে তেখেতক বহুত ভোট দিলোঁ। নিৰুদ্দেশ হৈছে এতিয়া হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া। দীৰ্ঘদিন ধৰি সন্ধান পোৱা নাই বিধায়িকাগৰাকীৰ। দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা ৰামদিয়া ৰাইজে বিচাৰি পোৱা নাই বিধায়িকা সুমন হৰিপ্ৰিয়াক। বিধায়িকাগৰাকীক বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান হাজোৰ দেৱ সমাজৰ সভাপতি প্ৰমোদ বেজবৰুৱাৰ। মুখ্যমন্ত্ৰীয়ে বিচাৰি দিয়ক আমাৰ মৰমৰ বিধায়িকাগৰাকীক, এনেদৰে আহ্বান জনালে সংবাদ মাধ্যমৰ সন্মুখত প্ৰমোদ বেজবৰুৱাই। বহু আশা বুকুত লৈ আমি সুমন হৰিপ্ৰিয়াক বিধায়িকা হিচাপে নিৰ্বাচিত কৰিছিলোঁ, কিন্তু বৰ্তমান বিধায়িকাগৰাকীক বিচাৰি পোৱা নাই। ক'ত হেৰাল ক'ত সন্ধান হ'ল সেয়াও নাজানো, এনেদৰে মন্তব্য কৰিলে সংবাদ মাধ্যমৰ সন্মুখত। বিধায়িকাগৰাকীক বিচাৰি এতিয়া হাবাথুৰি খাইছে ৰাইজে। সুমন হৰিপ্ৰিয়াক বিচাৰি তেওঁৰ বাসগৃহলৈ গৈছিল, কিন্তু তেওঁৰ ব্যক্তিগত সহায়কেও সন্ধান দিব নোৱাৰিলে বিধায়িকাগৰাকীৰ, যাৰ বাবে এতিয়া সংবাদ মাধ্যমে শেষ ভৰসা বুলি উল্লেখ কৰে দেৱ সমাজৰ সভাপতি প্ৰমোদ বেজবৰুৱাই। সংবাদ মাধ্যমৰ ওচৰত কাটৰ আহ্বান জনালে বিধায়িকাগৰাকীক উভতাই দিবলৈ। হাজোৰ সমষ্টিৰ সংৰক্ষিত হোৱাৰ পিছৰে পৰা বিধায়িকাই সমষ্টিবাসীলৈ পিঠি দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। মুখ্যমন্ত্ৰীলৈ আহ্বান জনালে বিধায়িকাগৰাকীক ঘূৰাই দিবলৈ। আমাৰ মৰমৰ বিধায়িকা সুমন হৰিপ্ৰিয়া আজি বহুদিন হ'ল হেৰাই গৈছে। আমি যেতিয়াৰ পৰাই ভোট দিলোঁ তেতিয়াৰ পৰা আমি সুমন হৰিপ্ৰিয়াক বিচাৰি পোৱা নাই। আমি খুব মৰম কৰিছিলোঁ, আমাকো খুব মৰম কৰিছিলে। আমি খুব মৰমতে তেখেতক বহুত ভোট দিলোঁ। আগৰবাৰো মানে কি বহুত কষ্ট কৰি ভোট দিলোঁ। আগৰবাৰ এই ৰাস্তাটো কাম কৰিছিল, কিন্তু সেই পৰণ কুমাৰ বুলি এটাই কৰিব আহি 18% খাই ফেলে কৰিছিল। সেইকাৰণে আমাৰ ৰাস্তাটো অৱস্থা এনেকুৱা। পিছৰ পৰা এনেকুৱা হ'ল যে আমি সেই হেৰিতে ভোট দিলোঁ তেওঁক, যে আমাৰ এইবিলাকত কাম কাজ কৰাৰ কাৰণে আমি ভোট দিলোঁ। কিন্তু আজি আমাৰ ইমান দুখৰ বিষয়, আমাৰ মৰমৰ বিধায়িকাজনী হেৰাই গৈছে, নিৰুদ্দেশ হৈছে। গতিকে এই বিধায়িকাজনীক বিচাৰি আমি হাবাথুৰি খাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি যোৱাৰ কাৰণে তেখেতৰ তাত কেইবাবাৰো আমি গৈছিলোঁ। তেখেতৰ ঘৰত গ'লে আমি লগ নাপাওঁ। তেখেতৰ পিএ এটা আছে, পিএটো কেতিয়াবা মানে আমাক পাৰিলে লগ দিয়ে, কেতিয়াবা নিদিয়ে, আৰু কয় কি বাইদেউ নাই। গতিকে আমাৰ এই মুকুটে বুলি এটা পিএ আছে, তেওঁ মানে কি তেওঁ সদায় কয় বাইদেউ নাই। যেতিয়া বাইদেউ নাই কৰে আমাৰ খুব দুখ লাগিছে। এনেকুৱা এটা বিধায়িকা যদি হেৰাই যায়, গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক হাতযোৰ কৰি প্ৰণাম জনাইছোঁ। তেখেতে যিহেতু গৃহ বিভাগত আছে, তেখেতে যেন আমাৰ মৰমৰ বিধায়িকাজনীক ওলাই দিয়ে, কাৰণ কিয় নহ'লে আমি খুব দুখত থাকিম। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেখেতে ৰামদিয়াত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিলে, সেই সময়ত ৰামদিয়াত মিটিং কৰিব আহিছিলে। মই তেখেতৰ কপালত ভোট দিছিলোঁ। ক্ষেত্ৰী আদিয়াত তেখেতে আহিছিলে, তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ তেখেতৰ মুখত গামোচা দিছিলোঁ, আৰু তেখেতৰ মোক 2-3বাৰ লগ দিছে, সেইটোত আছোঁ। মুখ্যমন্ত্ৰীক লগ পাই কিন্তু আমাৰ বিধায়িকা হেৰাই গৈছে। গতিকে নিৰুদ্দেশ হৈছে, একেবাৰে নিৰুদ্দেশ হৈ গৈছে। গতিকে বহুত বিচাৰিছোঁ, নাপোৱাৰ কাৰণে আজি এই মিডিয়াৰ যোগে মাননীয় বিধায়িকাক আমি বিচাৰিছোঁ, আৰু বিচাৰি মাননীয় মুখ্যমন্ত্ৰীক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ, তেখেতে যেন বিধায়িকাজনীক ওলাই দিয়ে, ৰাইজৰ মাজত ওলাই দিয়ে। আমি কেতিয়াবা শুনো ভুমুকি মাৰে, কোনোবা ঠিকাদাৰৰ লগত ভুমুকি মাৰে, ক'ৰবাত ভুমুকি মাৰে, কিন্তু আমি দেখা নাই দেই। কিন্তু আমি যিহেতু দেখা নাই, আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আমাৰ বিধায়িকাজনীক ওলাই দিয়ক, ৰাইজৰ কাম কাজ কৰক। তেওঁ লুকাই থাকিব নালাগে, লুকাই থাকিলে আৰু পিছৰবাৰ যদি ক'ৰবাত টিকেট দিয়ে, ৰাইজক অনুৰোধ কৰিম যে তেখেতক যেন ভোট নিদিয়ে। কাৰণ কিয় তেখেতক ভোট দিলে আকৌ হেৰাই যাব, হিন্দু মহিলা এজনী নাইকিয়া হ'ব, আমাৰ বহুত দুখ লাগিব। পিছত আমি হিন্দু সংগঠনবিলাকে বিচাৰি ফুৰিব লাগিব। গতিকে তেখেতক যেন ভোট নিদিয়ে। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। আত্মগোপন কৰিছে নে হেৰাইছে? নিৰুদ্দেশ হৈছে দেই, নিৰুদ্দেশ হৈছে। আমি আত্মগোপন কৰা কোনো ঘটনা নাই না, সেইকাৰণে হেৰি কৈছে। আত্মগোপন কৰিলেতো প্ৰশাসনে বিচাৰিলে হয়, আমি প্ৰশাসন। গতিকে তেখেতে নিৰুদ্দেশ হৈছে কাৰণে আমি বিচাৰিছোঁ, যিটো আমাৰ মৰমৰ বিধায়িকা। আৰু আমাৰ ইয়াত এই ৰামদিয়া সাৰ্বজনীন শ্ৰী মা মনসা মন্দিৰত আমাৰ অহা 15 আগষ্ট 7 দিনীয়া কাৰ্যসূচী ৰূপালী জয়ন্তী উৎসৱ পালন কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই কমিটিৰ তৰফৰ পৰাই অনুৰোধ জনাইছোঁ, তেখেতৰ তাতে অফিচত আমি এখন এপ্লিকেশ্যন দিছোঁ।
যোৱা বছৰত তেখেতে কিবা এটা অসুবিধা আহিব নোৱাৰিলে আমাক জনাইছে গতিকে তেখেতক এই সুযোগতে 18 আগষ্টৰ দিনা আমি হাতযোৰ কৰি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তেখেতে যেন আমাৰ মাজত একবাৰ আহি আমাৰ মুখ্যমন্ত্ৰীয়ে দেখা দিয়ে তেখেতক অনুৰোধ জনাইছোঁ শেষত বিধায়িকাগৰাকীৰ বিষয়ে বিধায়িকাগৰাকীক মই কৈছোঁ নহয় বিধায়িকাগৰাকী যিহেতু নিৰুদ্দেশ হৈছে বিধায়িকাগৰাকীক আমি বিচাৰি পাগল হৈছোঁ গতিকে আমি যিহেতু এটা দলৰ কৰ্মীয়ে বিচাৰি পোৱা নাই গতিকে তেখেতক অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ আমাৰ যিজনী বিধায়িকা নিৰুদ্দেশ হৈছে তেখেতক যেন অতি তীব্ৰলৈ ওলাই দিয়ে। হাজোৰ পৰা হিৰকজ্যোতি দাসৰ প্ৰতিবেদন এনি টক্স।